আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিল কারীম, আম্মা বাদ। আমি ৰমজান মাহৰ পিছৰ পৰা প্ৰায় ১.৫ মাহ দিন আমি মাদ্ৰাসাত থাকিলোঁ আৰু পঢ়া শুনা কৰিলোঁ। এতিয়া আমাৰ ঈদুল আজহা উপলক্ষে আমাক কেইদিনমান ছুটি দিয়া হৈছে, হয়নে নহয়? আমাৰ 10 দিনৰ ছুটি আছে। এই 10 দিন সময় আমি ঘৰত গৈ কেনেকৈ পাৰ কৰিম, আমি কি আছিলোঁ আৰু এই ১.৫ মাহত কি শিকিলোঁ, এতিয়া আমি ঘৰত যোৱাৰ পিছত আমাৰ ভিতৰত কেনেকুৱা ধৰণৰ বদলাও আহিব লাগিব, সেই বিষয়ে চমুকৈ তোমালোকৰ লগত আলোচনা কৰা হ'ব। বুজি পাইছানে? তোমালোকে ঘৰৰ পৰা ৰমজান মাহৰ পিছত যেতিয়া মাদ্ৰাসা অভিমুখে যাত্ৰা কৰিছিলা, মাদ্ৰাসাত তালিম হাসিল কৰাৰ কাৰণে ইৰাদা আৰু ইয়াকিনৰ সৈতে তোমালোকে মাদ্ৰাসা আহি পাইছা আৰু তোমালোকৰ আব্বা আম্মাৰ খাস নিয়ত আৰু ইয়াকিনৰ বদলত তেখেতে কষ্ট কৰি তোমালোকক মাদ্ৰাসাত পঠিয়াইছে। মাদ্ৰাসা হৈছে শিক্ষা অনুষ্ঠান। মাদ্ৰাসা শব্দৰ অৰ্থ কি? শিক্ষা অনুষ্ঠান। মাদ্ৰাসাত কিছুমান খুচুচিয়ত আছে। শিক্ষা অনুষ্ঠান গোটেই দুনিয়াত আছে, তাৰ মাজত মাদ্ৰাসা যিটো শিক্ষা অনুষ্ঠান, ই অকণমান ব্যতিক্ৰম। কেনেকুৱা ব্যতিক্ৰম? দুনিয়াবী যিমান শিক্ষা অনুষ্ঠান আছে, যাক আমি স্কুল বুলি কওঁ, তাত ইংলিছ, মেথছ, সায়েন্স ইত্যাদি ইত্যাদি শিকোৱা হয়, লগতে আদৰ্শ চৰিত্ৰ শিকোৱা হয়। কিন্তু মাদ্ৰাসাত আমাৰ স্পেচিয়েলি এটা ইলম শিকোৱা হয়, সেইটো হ'ল ধাৰ্মিক শিক্ষা। কি শিক্ষা এইটো? ধাৰ্মিক শিক্ষা। আমি কোন ধৰ্মৰ মানুহ? ইছলাম ধৰ্মৰ মানুহ। তো আমি এক বাক্যত যদি ক'ব বিচাৰোঁ, ইছলাম ধৰ্মৰ মানুহ আৰু আমি হলো মুছলমান। আমি হলো মুছলমান। তো মুছলমানৰ পৰা আমি মুমিন হ'ব লাগিব। কি হ'ব লাগিব? মুমিন। মুছলমান হ'বলৈ কোনো কষ্ট কৰিব নালাগিব, এইটো ৰেডিমেড। আমাৰ আব্বা আম্মা মুছলমান আছিলে, মই ৰেডিমেডত মুছলমান হৈ গ'লোঁ। কিন্তু এতিয়া মই মুমিন হ'ব লাগিব। কি হ'ব লাগিব? মুমিন। এই মুমিন কেনেকৈ হ'ব পাৰিম আৰু মুমিনৰ কাৰণে আল্লাহ ৰব্বুল আলামিনে কি ৱাদা ৰাখিছে, দুনিয়া আৰু আখিৰাতৰ কামিয়াবী ৰাখিছে, এইটো কোৰাণ হাদিছত, কোৰাণত আল্লাহ ৰব্বুল আলামিনে কৈ দিছে আৰু হাদিছৰ যোগেদি আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আমাক বুজাই দিছে, হয়নে নহয়? গতিকে এতিয়া মূল কথা হ'ল যে আমি মাদ্ৰাসাত শিক্ষা ল'বলৈ আহিছোঁ, খাস শিক্ষা ল'বলৈ আহিছোঁ। ইংলিছ আমি শিকিম, মাদ্ৰাসাতো শিকিম। মাদ্ৰাসাত ইংলিছ শিকোৱা হৈছে নে হোৱা নাই? অসমীয়া শিক্ষা হৈছে নে হোৱা নাই? মেথছ শিকিছানে? ইয়াতো মেথছ, সায়েন্স, ইংলিছ, অসমীয়া চব শিকিব পাৰি। কিন্তু ইয়াত আমি খাস শিক্ষা ল'ম, সেইটো হ'ল কালামুল্লাহ, আল্লাহৰ কালাম। কাৰ কালাম? আল্লাহৰ কালাম। আৰু ইয়াত আমি শিকিম হাদিছ, যিটো হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বাণী। আল্লাহৰ কালাম আৰু হাদিছৰ বাণী, এই দুইটা শিক্ষা লোৱাৰ পিছত মানুহৰ জিন্দগীত কেনেকুৱা বদলাও আহিব পাৰে। যেতিয়া আমি আল্লাহৰ কালাম আৰু নবীৰ হাদিছ শিকিম, তেতিয়া আমি খালিক আৰু মালিকক চিনি পাম। খালিক আৰু মালিকক চিনি পাম, যে আমাক কিহৰ কাৰণে বনোৱা হৈছে, আমি দুনিয়াত কিয় আহিলোঁ, আকৌ আমি ইয়াৰ পৰা যাবগৈ লাগিব, তাৰপিছত আকৌ আমাৰ কেনেধৰণৰ হাছৰ নচৰ আৰম্ভ হ'ব, সেই গোটেই বস্তুখিনি আমাক ইয়াত শিকোৱা হ'ব। গোটেই দুনিয়াবী জিন্দগী কেনেকুৱা আমি জিন্দগী পাৰ কৰিম, তেনেকুৱা সকলো পদ্ধতি, নিয়ম কানুন আমাক শিকোৱা হ'ব। এক বাক্যত ক'বলৈ গ'লে দুনিয়াৰ কাৰণে এজন ইনসান বনোৱা হ'ব আৰু আখিৰাতৰ কাৰণেও কি বনোৱা হ'ব? মুমিন বনোৱা হ'ব। যেতিয়া বান্দা মুমিন বনি যাব, আল্লাহ তাআলা জান্নাত দি দিব। আৰু যেতিয়া মুমিন বনি যাব, এই পাক্কা সচ্চা ইনসান বনি যাব। আৰু যাৰ ভিতৰত ইনসানিয়ত থাকিব, তাৰ দুনিয়াৰ গোটেই মখলুকাতৰ ওপৰত দৰ্দ, ৰহম আৰু মহাব্বত থাকিব। এতিয়া আমি হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ উম্মত, তাৰ মাজত আৰু স্পেচিয়েল আমাৰ আছে
যে উম্মতৰ মাজত যিসকলে খায়ৰুকুম মান তাআল্লামাল কুৰআন ওয়া আল্লামা, যিসকলে কোরআন শরীফ শিকে আৰু শিকায়, দুনিয়াত সৰ্বশ্ৰেষ্ঠ মানুহ, সবতকে ভাল মানুহ সেইজন কোন? যিজনে কোরআন শরীফ শিকে আৰু যিজনে কোরআন শরীফ শিকায়। এতিয়া আমি তোমালোকে কোরআন শরীফ শিকি আছে আৰু আমি কোরআন শরীফ শিকাই আছো। তো আমাৰ বাকী উম্মতৰ ভিতৰত অকমান স্পেচিয়েলিটি আছে। এতিয়া কথা হ'ল, যিটো জুবানে আমাৰ কোরআন শরীফ পঢ়ি আছে, এই জুবানৰ দ্বাৰাতে আমি গালি পাৰিব পাৰিমনে? যি জুবানে আল্লাহৰ কালাম পঢ়িছে, এই জুবানে আমি মিছা কথা ক'ব পাৰিমনে? এই জুবানৰ দ্বাৰাতে মানুহক দুখ লগা কথা ক'ব পাৰিমনে? আমাৰ এই জুবান আল্লাহৰ কালাম পঢ়াৰ লগে লগে এই জুবানৰ পাকিজগি আমি বজাই ৰাখিব লাগিব। কি কৰিব লাগিব? এই জুবানৰ পবিত্ৰতা আমি বজাই ৰাখিব লাগিব। আমাৰ জুবানে সত্য কথা মাতিব লাগিব। আমাৰ জুবানে মানুহক ভাল কথা মানুহৰ লগত পাতিব লাগিব। আমাৰ জুবানে ৰিবত কৰিব নোৱাৰিব, চুগলি কৰিব নোৱাৰিব, মানুহক ধোকা দিব নোৱাৰিব। আমি যি হাতেৰে কালামুল্লাহ শৰীফ চুই আছো, আমি এই হাতেৰে আমি অন্য মানুহক কষ্ট দিব পাৰিমনে? এই হাতেৰে আমি অন্য মানুহক মাৰিব পাৰিমনে? আমাৰ এই হাত বান্ধনত আহি গ'ল। আমাৰ এই হাতে কোরআন শরীফ চুইছে, বহুত আলা মৰ্তবা আহি গ'ল। আমাৰ এই হাত অকল মানুহৰ ৰহম, দৰ্দ আৰু মহাব্বতৰ কাৰণে উঠিব লাগিব, মানুহক হেল্পৰ কাৰণে উঠিব লাগিব, মানুহক সহায়ৰ কাৰণে উঠিব লাগিব, মানুহক কষ্ট দিয়াৰ কাৰণে নহয়। এই কথাই আমি ইয়াত শিকি আছো, হয়নে নহয়? অকল শিকিলে নহ'ব, যি কাণে আমাৰ কোরআন শরীফ শুনিছে, আমি এই কাণেৰে ঘৰত গৈ আমি গান শুনিমনে? বাজনা শুনিমনে? বক্সৰ আৱাজ শুনিমনে? আমাৰ এই কাণ পবিত্ৰ, আমি কোরআন শরীফ শুনি আছো, এই কাণক আমি ধুনীয়াকৈ হিফাজতত ৰাখিব লাগিব। যি বান্দাই দুনিয়াত গানা নুশুনিব, বাজনা নুশুনিব, আল্লাহ তবাৰক তাআলা কৈছে তাক মই জান্নাতত গান শুনাম। সুবহানাল্লাহ। গছৰ পাতেৰে মিউজিক বাজিব আৰু সুৰে ডান্স কৰিব, আৰু আল্লাহ ৰব্বুল আলমিনে ধুনীয়া আমাক নচিদ শুনাব, ধুনীয়া আল্লাহৰ কি বাণী শুনাব। তো তাৰ কাৰণে কাণ আমি পবিত্ৰ কৰি ৰাখিব লাগিব। যদি আমি গোটেই দুনিয়াৰ জাবৰখিনি শুনি থাকোঁ, গান বাজনাবোৰ শুনি থাকোঁ, তেতিয়া এই কাণে সেইবোৰ কথা শুনি নাপাব। যি চকুৰে আমি কোরআন শরীফ দেখি আছো, যি চকুৰে আমি কোরআন শরীফ চাই আছো, আল্লাহৰ এটা এটা আয়াত আমি চাই চাই পঢ়ি আছো, এই চকুৰে আমি বেয়া বস্তু চামনে? আমি ঘৰত গৈ এই চকুৰে আমি চিনেমা চামনে? আমি এই চকুৰে আমি অন্য অন্য যিবোৰ বেয়া বস্তু আছে আমি এইবোৰ চামনে? এইবোৰ একো বস্তু আমি চাব নালাগিব, কাৰণ আমাৰ চকু এতিয়া পবিত্ৰ, আমি আল্লাহৰ কালাম চাই আছো। গতিকে আমাৰ চকু হেফাজত কৰি ৰাখিব লাগিব। এই বস্তুখিনি চেঞ্জিং আমাৰ ভিতৰত আহিব লাগিব। আমি আগতে কি আছিলোঁ? আমি আগত ঘৰৰ এটা পৰিৱেশত আছিলোঁ, গাঁৱৰ এটা পৰিৱেশত আছিলোঁ। এতিয়া আমি মাদ্ৰাছাৰ ষ্টুডেণ্ট, আমি কোরআন শরীফ পঢ়ি আছোঁ। আমি সত্য কথা হ'ব লাগে, ক'ব লাগে বুলি আমি ইয়াত শিক্ষা লৈছোঁ। আমি মিছা কথা মাতিব নোৱাৰিম, ইয়াত আমাক শিকোৱা হৈছে। আমি মানুহক ধোকা দিব নোৱাৰিম, কষ্ট দিব নোৱাৰিম, আমাক ইয়াত শিকোৱা হৈছে। বয়সস্থক আমি সন্মান কৰিব লাগিব, জ্যেষ্ঠক আমি সন্মান কৰিব লাগিব, সৰুক আমি মৰম কৰিব লাগিব, লগৰীয়াৰ লগত মহাব্বতত থাকিব লাগিব। এই কথা আমাক মাদ্ৰাছাত শিকোৱা হৈছে। এতিয়া যদি তোমালোকে ঘৰত গৈ জ্যেষ্ঠখিনিক, বয়সস্থ মানুহক যদি সন্মান নকৰা, চাইকেলেৰে তুমি গৈ আছা আৰু চাইকেলৰ পৰা তুমি নমা নাই, মানুহে তোমাক কি ক'ব? ই অভদ্ৰ ল'ৰা। কি ক'ব? অভদ্ৰ ল'ৰা, এই মাদ্ৰাছা পঢ়িলে কি লাভ আছে? এনেকুৱা বাক্য ব্যৱহাৰ কৰিব। কিন্তু তোমাকতো এইবোৰ শিকোৱা হোৱা নাই। তোমাকতো শিকোৱা হৈছে ভাল কথা, যে তোমালোকে গাঁৱত যেতিয়া যাবা, তোমালোকে ইয়াতো যেতিয়া থাকিবা, বয়সস্থ মানুহ দেখাৰ লগে লগে চালাম দিবা, আগবাঢ়ি যাবা, মুছাফা কৰিবা, তুমি দোৱা বিচাৰিবা, তুমি মানুহৰ লগত মহাব্বতৰ ভাষা ক'বা। ইয়াতো তোমালোকক আপচৰ মাজত মহাব্বত কেনেকৈ পয়দা হৈ যায়, কেনেকৈ আপচত মিলা প্ৰীতিত থাকে, এইবোৰ শিকোৱা হৈছে না নাই হোৱা? এই বস্তুখিনি তোমালোকৰ ভিতৰত চেঞ্জিং আহিব লাগিব। ঘৰত তোমালোকে গৈ আছা, তোমালোকৰ চকু চিনেমা জগতৰ পৰা আঁতৰাব লাগিব। আজিৰ ডেটত গোটেই দুনিয়াখন মানুহে চিনেমা চাই থাকে। ঘৰত গৈ প্ৰতিটো ঘৰত তোমালোকৰ স্মাৰ্টফোন আছে, চবৰ ঘৰত ডাঙৰ মোবাইল আছে, ফেচবুক চাই থাকিব, গান চাই থাকিব, বাজনা চাই থাকিব। তুমি এইবোৰত তুমি প্ৰটেকশ্যন দিব লাগিব। তুমি ক'ব লাগিব এইবোৰ গুনাহৰ কাম, এইবোৰ চাব নালাগিব।
ছোৱালীৰ ডান্স চাব নালাগিব, চিনেমা চাব নালাগিব, এইবোৰ তুমি ক'ব লাগিব। যদি তুমি ইমানটো নোকোৱা তেতিয়া তুমি কি শিক্ষা লৈছা? তুমি মাদ্ৰাছা পঢ়ি আগন্তুক দিনত কি কৰিবা? কি দিনৰ খিদমত কৰিবা? এতিয়াৰ পৰা তুমি ষ্টাৰ্ট হ'ব লাগিব, তোমাৰ আমলৰ জিন্দগীত আহিব লাগিব। গতিকে ঘৰত গৈ যিটো সময় তুমি পাৰ কৰিবা, 5 ওয়াক্ত নামাজ তোমাৰ থাকিব লাগিব। মাক বাপেকৰ লগত আগত যেনেকৈ ব্যৱহাৰ কৰিছিলা এতিয়া তুমি তেনেকুৱা ব্যৱহাৰ কৰিব নোৱাৰিবা। এতিয়া তুমি বহুত বস্তু শিকিছা ইয়াত আহি। মাকক কেনেকৈ মহাব্বত কৰিব লাগিব, মাকক সন্মান কৰিব লাগিব, আব্বাজানক সন্মান কৰিব লাগিব। আৰু আগতে তুমি হ ভাষা ব্যৱহাৰ কৰিছিলা, এতিয়া তুমি হ নহয় জি ব্যৱহাৰ কৰিব লাগিব। কি ক'ব লাগিব? জি। তোমাক যেতিয়া মাতিব আব্দুর রহমান, তুমি ক'ব লাগিব জি আম্মাজান। এনেকুৱা যদি এটা মহাব্বতৰ ভাষা তুমি কোৱা, তোমাৰ আম্মাৰ কলিজা ঠাণ্ডা হৈ যাব। হ'বনে নহ'ব? তোমাৰ আব্বাই যেতিয়া মাতিব হুজাইফা, জি আব্বাজান, নৰম নৰমী শিকা। তোমাৰ ইয়াত শিকোৱা হৈছে তুমি ভাষা নৰম কৰিব লাগিব। এতিয়া যদি তুমি ঘৰত যোৱাৰ পিছত তোমাৰ ভিতৰত কোনো চেঞ্জিং নাহে, তোমাক মাতিলে তুমি আগৰ লিখি হ কওঁ এনেকৈ যদি কথা পাতি থাকা, তেতিয়া তুমি মাদ্ৰাছাত আহি যে শিক্ষা লৈ আছা ইয়াৰ কোনো অৰ্থ নাথাকিব। আৰু মানুহৰ যিটো মাদ্ৰাছাৰ প্ৰতি মহাব্বত হ'ব লাগে, যে আলিমৰ প্ৰতি যিটো মহাব্বত হ'ব লাগে, হুফাজৰ প্ৰতি যিটো মহাব্বত হ'ব লাগে, এইটো নহ'ব। কাৰণ তুমি এক্টিভিটিজখিনি দেখাব পৰা নাই, তোমাক কি শিকোৱা হৈছে তুমি ঘৰত গৈ এইখিনি এপ্লাই কৰিব পৰা নাই। তুমি এইখিনি এপ্লাই তুমি দেখাব পৰা নাই যে মই এইখিনি শিকি আহিছোঁ। বুজি পাইছনে নাই পোৱা? গতিকে ঘৰত গৈ তোমালোকৰ সময়টো খুব ধুনীয়াকৈ পাৰ কৰিবা। 1 নম্বৰ, তোমালোকে ঘৰত গৈ কি কৰিবা? 5 ওয়াক্ত নামাজ। কি কৰিবা? 5 ওয়াক্ত নামাজ জামাতৰ সৈতে পঢ়িবা। কি কৰিবা? ইয়াকিনৰ সৈতে। মিছা কথা যদি তোমালোকে নোকোৱা, যিজন ল'ৰাই এই 10 দিনৰ ছুটিত 5 ওয়াক্ত নামাজ বা জামাতৰ সৈতে আদায় কৰি আহিব ক'ব, হুজুৰ মোৰ গোটেই 10 দিনত 1 ওয়াক্ত নামাজ কাজা হোৱা নাই, মই জামাতৰ সৈতে পঢ়িছোঁ, মই তাক 200 টকা পুৰস্কাৰ দিম। কিমান টকা? 200 টকা পুৰস্কাৰ দিম। মই পুৰস্কাৰ দিয়াৰ কাৰণে ৰেডি আছোঁ, তোমালোকে লোৱাৰ কাৰণে প্ৰস্তুতি হ'ব লাগিব। পুৰস্কাৰটো মই তোমালোককতো আল্লাহ ইয়াৰ বহুত ডাঙৰ আজৰ দিব, ইয়াৰ ডাঙৰ জাজা দিব, বহুত ডাঙৰ স্বভাৱ পাবা। কিন্তু মই জাষ্ট তোমালোকক উৎসাহিত কৰাৰ কাৰণে তোমালোকক এটা ইনাম দিম। ল'বা ইনশাআল্লাহ? মাক বাপেকক সন্মান কৰিবা, মুহাব্বত কৰিবা, মাক বাপেকৰ কথা মানিবা, শুনিবা। আৰু তোমালোকে ডেইলি ৰুটিন মনত ৰাখিবা। ডেইলি তোমালোকৰ এটা ৰুটিন আছে, সেই ৰুটিনটো হ'ল তোমালোকৰ 24, এতিয়া ছুটি আছেতো, গতিকে তোমালোকে ৰাতিপুৱা মোৰ এই ৰিকুৱেষ্টটো তোমালোকে মানিবা। যদি সঁচাকৈ তোমালোকে প্ৰকৃত ছাত্ৰ আৰু আমাক হুজুৰ বুলি ভাবা, তেতিয়া আমি হুজুৰসকলৰ ফালৰ পৰা তোমালোকক এটা অনুৰোধ জনাইছোঁ, তোমাৰ জিন্দগীৰ ভালৰ কাৰণে, তোমাৰ ভৱিষ্যতৰ ভালৰ কাৰণে তুমি ৰাতিপুৱা 1 ঘণ্টা সময় ঘড়ী চাই 60 মিনিট, অনলি ফৰ 60 মিনিট তুমি কোরআন শরীফ পড়িবা। কায়দা পড়নে वाला কায়দা পড়িবা, আম্মা পারা পড়নে वाला আম্মা পারা পড়িবা, আৰু কোরআন শরীফ পড়নে वाला কোরআন শরীফ। কিমান মিনিট কৈছোঁ? অনলি ফৰ 60 মিনিট। ফজৰ নামাজৰ বাদত আহি তুমি 1 ঘণ্টা তিলাওয়াত কৰিবা। ঠিক আছে? ঠিক সেইধৰণে পিছবেলা তুমি মগরিবৰ বাদত হওক, ইশাৰ বাদত হওক, মুঠতে 60 মিনিট, মানে 1 ঘণ্টা তুমি কোরআন শরীফ তিলাওয়াত কৰিবা। এই 2 ঘণ্টা সময় তোমালোকে আমাক দিব পাৰিবানে? 24 ঘণ্টাত 22 ঘণ্টা তোমালোকক দি দিলোঁ। ঠিক আছে? 22 ঘণ্টা তোমাৰ ছুটি, 2 ঘণ্টা আমাক দি দিবা। আৰু এই 2 ঘণ্টা আমাক যে দি আছা, এইটো তোমালোকৰ ভৱিষ্যতৰ ভালৰ কাৰণে। কোনে কোনে দিবা চাওঁ? মাশাআল্লাহ, আল্লাহ কবুল করুক। এই 2 ঘণ্টা সময় আল্লাহকে ওয়াস্তে আমাক দি দিবা। আৰু এই 2 ঘণ্টা সময় হাত তলত কৰা, হাত তলত কৰা। এই 2 ঘণ্টা সময় তোমালোকে ধুনীয়াকৈ পঢ়িবা ইনশাআল্লাহ। 2 ঘণ্টা সময় তোমালোকে পঢ়া, বাস তোমালোকৰ কামিয়াবি তোমালোকৰ কদমত আহি যাব। ঠিক আছে ইনশাআল্লাহ? আৰু তোমালোকে গাঁৱত মুৰব্বীক সালাম কৰিবা, চাইকেলৰ পৰা চাইকেল দি গ'লে নামি যাবা মুৰব্বী দেখিলে। আৰু তোমালোকে অভদ্ৰামি নকৰিবা, ক'তো চুৰি নকৰিবা, নোকোৱাকৈ বস্তু নুচুবা। তোমালোকৰ ভিতৰত এটা বদলাও আহিব লাগিব ইনশাআল্লাহ। আমি গোটেই 1-1.5 মাহ আলোচনা কৰিলোঁ আৰু গোটেই বছৰটো কৰিম। আজি বহুত দীঘলীয়া আলোচনা কৰিবলৈ সময় নাই, জাষ্ট চমুকৈ আলোচনা কৰিলোঁ। এইটোৱে মূল কথা হ'ল, ঘৰত যোৱাৰ পিছত আমাক মানুহে ক'ব লাগিব যে মাদ্ৰাছাৰ পিছত মাদ্ৰাছা পঢ়া ল'ৰা সঁচাকৈ মানিব লাগিব,
ইহঁতৰ আদব, ইহঁতৰ আখলাক, ইহঁতৰ ব্যৱহাৰ, ইহঁতৰ কথা বতৰাত যথেষ্ট মিঠাচ আছে, ধুনীয়া হ'ব ইনশাআল্লাহ। আৰু তোমালোকে টুপি নখুলিবা, মাদ্ৰাছা ছাত্ৰ বুলি চাইনবোৰ্ড লগাই ৰাখিবা। আমি মাদ্ৰাছা প্ৰাউড, আমি মাদ্ৰাছা পঢ়ি আছো। আমি কি পঢ়ি আছো? মাদ্ৰাছা পঢ়ি আছো। আমাক এৰা গেৰা নাভাবিবা। हम भी इंग्लिश बोलना जानते हैं, বুজি পাইছা না নাই? আমিও इंग्लिश स्पीकिंग কৰিব পাৰো। আমাক এৰা গেৰা নাভাবিবা। हम लोग भी उर्दू बोलना जानते हैं, हम लोग भी हिसाब करना जानते हैं, लेकिन हम लोगों का साइन बोर्ड है, हम टोपी लगा के रखते हैं कि हम लोग मदरसा का स्टूडेंट है, हम लोग नबी की उम्मत है और नबी की मदरसा के मेहमान है। ये परिचयটো বচাই ৰাখিব লাগিব ইনশাআল্লাহ। তো আমাৰ মাদ্ৰাছাৰ ল'ৰাও যে ধুনীয়াকৈ ইংলিছ পঢ়িব পাৰে, এই কথাৰ প্ৰমাণ হ'ব লাগিব নে নালাগিব? উজেৰ আহাচোন, উজেৰ। এতিয়া উজেৰ ধুনীয়াকৈ ইংলিছত শিক্ষানো কি বস্তু, শিক্ষা কি বস্তু, শিক্ষা কি বস্তু এইটো ইংলিছত ক'ব উজেৰে, ঠিক আছে? अस्सलामु अलैकुम व रहमतुल्लाह। अस्सलामु अलैकुम व रहमतुल्लाहि व बरकातुहू। Honorable chief guest, respected principal and teachers, parents and my dear friends, my name is Muhammad Uzair Hussain. I am from Namati, district Sibsagar. I read in class 5 and Hifzi Awal. Today I am going to a speech about importance of education. The importance of education. Education is an important issue in one's life. It is the key to success in the future and to have many opportunities in our life. Education has many advantages for people. For instance, it illuminates a person's mind and thinking. It helps students to plan for work or pursue higher education by graduating from university. Having education in an area helps people think, feel and behave in a way that contributes to their success and improves not only their personal satisfaction but also their community. In addition, education develops human personality, thoughts and social skills. It also prepares people for life experiences. It makes people have a special status in their own society and everywhere they live. I believe that everyone is entitled to have education from cradle to grave. There are various benefits of having education, such as having a good career, having a good status in society and having self-confidence. Thank you. ভেৰি গুড, ভেৰি গুড, মাশাআল্লাহ। উজেৰৰ এই ধুনীয়া ইংলিছৰ বক্তব্য দিয়াৰ কাৰণে মই উজেৰক ইনশাআল্লাহ মই 50 ৰুপিজ এটা গিফ্ট কৰি আছোঁ। আল্লাহ তাআলা উজেৰৰ ভৱিষ্যত আৰু ভাল কৰক, সকলোৱে দোৱা কৰিবা। জাজাকাল্লাহ খাইৰ। এতিয়া আমি ইংলিছৰ স্পীচ শুনিলোঁ। আলহামদুলিল্লাহ এক নাচ, আমাৰ ল'ৰাই নাটো গাব পাৰে। আমি অকল কোৰাণ শৰীফ পঢ়োঁ এনেকুৱা নহয়, আমি নাটো গাব পাৰোঁ, আমি কোৰাণ শৰীফো পঢ়িব পাৰোঁ, আমি অসমীয়াও পঢ়িব পাৰোঁ, আমি বয়ানো কৰিব পাৰোঁ। তেতিয়া জুবাইৰ জুবাইৰ আলম ইনশাআল্লাহ এতিয়া আমাৰ মাজত জুবাইৰে ধুনীয়া এটা নাট গাই আমাক শুনাব। আল্লাহ তাৰ আৱাজো ধুনীয়া দিছে আৰু দোৱা কৰোঁ আল্লাহ তাৰ ভৱিষ্যত ভাল কৰক। Assalamu alaikum wa rahmatullahi wa barakatuh. बशक ने रंगो गुल बस हकीकत में खार है दुनिया, एक पल में है इधर से उधर, 4 दिन की बहार है दुनिया। जिंदगी नाम रख दिया किसने, जिंदगी नाम रख दिया किसने, मौत का इंतजार है दुनिया। जगह जी लगाने के दुनिया नहीं है, ये इबरत की जा है तमाशा नहीं है। जगह जी लगाने के दुनिया नहीं है,
ये इबरत की जा है तमाशा नहीं है यही तुझको दुन है रघु सब से वाला हो जीनत निराली हो फैशन निराला पड़ा रह गया सब वही टाट सारा हर किले के क्या क्या न हसरत सिदारा जगह जी लगाने के दुनिया नहीं है इबरत की जा है तमाशा नहीं है বহুত ধুনীয়া জুবাইৰৰ নাটতো মোৰ দিল খুচ আৰু মই জুবাইৰ আলমকো সৰু এটা ইনাম দিব বিচাৰিছোঁ জুবাইৰ আলমকো মই 50 টকা এটা ইনাম দিলোঁ তো আলহামদুলিল্লাহ আমাৰ আজিৰ বিশেষকৈ আলোচনা যিখিনি আছিলে বাকী আলোচনা ইনশাআল্লাহ হুজুৰসকলে কৰিব আৰু দুদিন আছে যোৱাৰ সময়ত না কাৰো বস্তু কোনো লৈ যাবা না তোমাৰ বস্তু থৈ যাবা যিখিনি তোমাৰ প্ৰয়োজনীয় ঘৰত নিব লাগে না কোনো ট্ৰাং লৈ যাবা না কাৰো ট্ৰাং নষ্ট কৰি থৈ যাবা তোমাৰ ভিতৰত আমানতদাৰী দিয়ানতদাৰী আৰু এইখিনি তোমালোকৰ ভিতৰত থাকিব লাগিব যাৰ ভিতৰত এইখিনি এতিয়াৰ পৰা আহিব তাৰ পৰা আল্লাহ তাআলা কাম ল'ব ই বহুত ডাঙৰ আলিম হ'ব বহুত ডাঙৰ হাফিজ হ'ব দিনৰ দায়ী হ'ব আৰু আল্লাহৰ পছন্দনীয় ব্যক্তি হ'ব সৰু সুৰা বস্তু চাই আমি লোভ কৰিব নালাগিব আল্লাহ আমাৰ কাৰণে ডাঙৰ কামিয়াবি ৰাখিছে এইবোৰ সব আমাৰ কদমৰ তলত দুনিয়া আমাৰ কাৰণে নহয় দুনিয়া আমাৰ জৰুৰত আখিৰাত আমাৰ মকসদ গতিকে দুনিয়াৰ জৰুৰতৰ বস্তুক লৈ আমি পাগল হ'ব নালাগিব আল্লাহ তাআলা মুকাদ্দৰত যেটো ৰাখিছে ইনশাআল্লাহ পাবা যেতিয়া যেটো তোমাৰ মুকাদ্দৰত আছে তুমি খাব পাৰিবা যেতিয়া তোমাৰ মুকাদ্দৰত যেটো আছে তুমি পিন্ধিব পাৰিবা গতিকে তোমালোকে সৰু সুৰা বস্তুৰ প্ৰতি না ইয়াত লোভ কৰিবা না ঘৰত গৈ লোভ কৰিবা না নিজৰ ঘৰৰ পৰা তুমি নোকোৱাকে পইচা ল'বা বা বস্তু ল'বা না লোকৰ পৰা ল'বা এইখিনি আমানতদাৰী দিয়ানতদাৰী তোমালোকৰ ভিতৰত থাকিব লাগিব ইনশাআল্লাহ এইখিনি তোমালোকে মানিবা ইনশাআল্লাহ আল্লাহ তাআলা সকলোকে কোৱা শুনা আৰু বেছি বেছি আমল কৰাৰ কাৰণে তৌফিক দান কৰক বিশেষকৈ এটা এলান তোমালোকে ঘৰত যাবা ছুটি যে দিয়া হ'ব 10 দিন ছুটি আছে তোমালোকৰ আৰু এই 10 দিন সময় পাৰ হোৱাৰ পিছত 14 তাৰিখে মাদ্ৰাসা খোলা 14 তাৰিখটো তোমালোকে 15 তাৰিখ নকৰিবা একদম 14 তাৰিখে তোমালোকে ইয়াতে হাজিৰ হ'বা ইনশাআল্লাহ আল্লাহ তাআলা সকলোকে কবুল কৰক